নমস্কাৰ আজি 29 জানুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে সেইসমূহ আগবঢ়াইছো এছআৰৰ বিৰুদ্ধে ৰাজপথত আমচু সংখ্যালঘুৰ হৈ চৰকাৰক খকিয়নি সমগ্ৰ এছআৰ প্ৰক্ৰিয়া তদন্তৰ দাবী জনাইছে আমচুৱে তাৰিখ উকলি যোৱাৰ পাছতো দাখিল হৈ আছে আবেদন এয়া কেনেকৈ সম্ভৱ হৈ আছে শ লোকৰ অজ্ঞাতে দাখিল কৰা হৈছে ফৰ্ম নম্বৰ 7 মোবাইলে আহিছে মেছেজ তেজপুৰৰ কোৰ্ট চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আমচুৰ সভাপতি ইমতিয়াজ হুছেইনৰ নেতৃত্বত এই প্ৰতিবাদ কৰা হৈছে ধৰ্মীয় সংখ্যালঘুক এছআৰ নামত কৰা হাৰাশাস্তি বন্ধ কৰা দাবী সমগ্ৰ এছআৰ প্ৰক্ৰিয়া এতিয়া তদন্তৰ দাবী জনাইছে আমচুৱে ইয়াৰ পাছৰ খবৰ গ্ৰেপ্তাৰ হ'ব নেকি সাংসদ গৌৰৱ গগৈ আন ফেব্ৰুৱাৰী পুৱা 10:30 বজাত ফাদিল হ'ব গৌৰৱৰ পাকিস্তান লিংক আন ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব গৌৰৱ গগৈ পাকিস্তান লিংক ৰিপৰ্ট এছআইটি ৰিপৰ্ট নিজেই ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে আন ফেব্ৰুৱাৰী 10:30 বজাত সম্বোধন কৰিব সংবাদমেল এছআইটি ৰিপৰ্ট দেখি আচৰিত হৈছে কেবিনেট মন্ত্ৰীসকল সংবাদমেললৈ আমন্ত্ৰণ কৰা হৈছে দেশৰ সকলো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আলী তৌকি শ্বেখ গৌৰৱ গগৈ আৰু এলিজাবেথৰ তথ্য হ'ব ৰাজহুৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ল'ৰা ইমান তললৈ কেনেকৈ যাব পাৰে এছআইটি ৰিপৰ্ট চাই মূৰে কপালে হাত দিছে কেবিনেট মন্ত্ৰীয়ে পৰৱৰ্তী খবৰ হিমন্ত চৰকাৰক আদালতত থিয় কৰাব বদৰুদ্দিন আজমলে মিয়াৰ ভোট কৰ্তনক লৈ আদালতৰ কাষ চাপিব মৌলানা বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰীক চেলেঞ্জ দি পুনৰ মিয়াৰ কাষত থিয় দিয়াৰ চেলেঞ্জ কৰিছে আজমলে সৰ্বোচ্চ ন্যায়ালয়ত অসমৰ মিয়াৰ হৈ যুঁজ দিব আজমলে ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কাটিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াক বাংলাদেশলৈ যাব কোৱা মুখ্যমন্ত্ৰীক হুংকাৰ প্ৰদান কৰিছে আজমলে মিয়া মুছলমানক প্ৰতাৰণা কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াক যিমান কষ্ট দিব লাগে দি থাকক মুখ্যমন্ত্ৰীয়ে মিয়া মুছলমানে মুখ্যমন্ত্ৰী হিদায়তৰ বাবে দোৱা কৰিব 100 বছৰো অধিক কাল অসমত বাস কৰি আহিছে মিয়া যদি বাংলাদেশ যাব লাগে মুখ্যমন্ত্ৰী থাইলেণ্ড চীনলৈ যাওক মুখ্যমন্ত্ৰীৰ কাম সমাজত মিলাপ্ৰীতি বিয়পোৱাহে মুখ্যমন্ত্ৰী মিয়া বিৰোধী নীতিৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত যাব মৌলানা বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই অপেন চেলেঞ্জ বদৰুদ্দিন আজমলৰ ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কৰ্তনক লৈ এই বিস্ফোৰণ মৌলানা বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে হৈছিল ভোট কৰ্তন মিয়াক কষ্ট দিবলৈ মুকলি আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যজুৰি মিয়াৰ ভোট কৰ্তনৰ নিৰ্দেশ দিয়াৰ কথা স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে ফৰ্ম 7 জমা দিয়া হৈছে দাখিল কৰা হৈছে ভোট কৰ্তনৰ ফৰ্ম সকলো চৰকাৰী বিষয়াক নিশা 12 বজালৈ কাম কৰা আহ্বান মুখ্যমন্ত্ৰী মিয়াৰ ভোট কাটিবলৈ কাম কৰক নিশা 12 বজালৈ বিজেপি নেতাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ভোট কৰ্তনৰ ফৰ্ম দিছে জমা এছআৰ জৰিয়তে জীৱিত লোকক মৃত খোজা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে ভুৱা ফৰ্ম জমা দি হৈছে শ সংখ্যালঘুৰ বিৰুদ্ধে যেনেকৈ পাৰে কষ্ট দিয়ক মিয়াক এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি কয় ভাড়া 4 টকা হ'লে 3 টকা দিয়ক মিয়াক তেতিয়াহে অসম এৰি পলাব মিয়াসকল তেতিয়াহে মিয়াই গম পাব অসমত জীয়াই আছে অসমীয়া দিব লৈছোঁ আন এটা খবৰ 2024 কাৰ্কা টিকট নিশ্চিত ঘোষণা হ'ল 5 সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ নাম মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে 5টাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৰাজ্যজুৰি এতিয়া চৰ্চাত আছে 5টাকৈ সমষ্টি নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে 5টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ল সৰুপথাৰ ঢকুৱাখানা লখিমপুৰ মাহমৰা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 5টা সমষ্টিত কাৰ কপাল ফুলিব জানো আহক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে সেউজ সংকেত সৰুপথাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী হ'ব বিশ্বজিৎ ফুকন আৰু বৰ্তমানো সৰুপথাৰ সমষ্টিত বিধায়ক হৈছে বিশ্বজিৎ ফুকন আনপিনে লখিমপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী হ'ব মানৱ ডেকা ঢকুৱাখানা সমষ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হ'ব নৱদলে আনপিনে নগাঁৱত বিজেপি প্ৰাৰ্থী হ'ব ৰূপক শৰ্মা মাহমৰা সমষ্টিত বিজেপি প্ৰাৰ্থী হ'ব মন্ত্ৰী যোগেন মহন 15 ফেব্ৰুৱাৰীত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা আন এটা খবৰ হিন্দু জিন্নাৰ দৰে হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰি কয় কংগ্ৰেছক দুখ দি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে চৰকাৰে যাক বিজেপিয়ে বেয়া পায় তাক ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰিছে নিৰ্বাচনী আয়োগৰ মাজত সোমাই কাম কৰিছে চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ দৰে হিন্দু জিন্না আমি নহয় কেৱল এজন ৰাজনৈতিক হিন্দুৰ দৰে কাম কৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গৌৰৱ গগৈ এই বিস্ফোৰণ আকৌ এপাত খেল এৰিলে হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰীৰ কটাক্ষ ২৬ জানুৱাৰী আৰু ১৫ আগষ্টত গৌৰৱ গগৈ কেতিয়াও অসমত নাথাকে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক লৈ মঙলবাৰে চৰাইদেউ জিলাৰ মাহমৰাত পুনৰ সৰব হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাছিল বুলি খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্য ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতে মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ২৬ জানুৱাৰী আৰু ১৫ আগষ্টত গৌৰৱ গগৈ কেতিয়াও অসমত নাথাকে। এইবাৰ বুলিয়েই নহয়, আগতেও তেওঁ ২৬ জানুৱাৰী আৰু ১৫ আগষ্টত অসমৰ কোনো অনুষ্ঠানত নাথাকে। তেওঁ ঘৰৰ ৩জনেই বিদেশী, তেওঁনো কেনেকৈ স্বদেশী হ'ব? ঘৰখনৰ ৪জনৰ ভিতৰত ৩জনেই যেতিয়া বিদেশী, তেওঁ ক'ত থাকে? কোনে খবৰ ৰাখিব? ৰাজনীতিত নথকা হ'লে তেওঁ ইমান দিনে বিদেশী হৈ গ'লহেঁতেন। মঙলবাৰে মাহমৰা বিজেপি নেতাৰ আশাত চেঁচা পানী ঢালিলে মুখ্যমন্ত্ৰীয়ে, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাহমৰাত মন্ত্ৰী যোগেন মোহনকে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই কথাৰ ইংগিত দি যায়। মুখ্যমন্ত্ৰীয়ে কয়, ইয়াত টিকট বিচৰা মানুহ নাই, ইয়াত মন্ত্ৰী হৈ যোগেন মোহনেই আছে। মোৰ ক'ব লগাখিনি কৈ দিলোঁ, এতিয়া সাংবাদিক হিচাপে বুজি লোৱাটো আপোনালোকৰ দায়িত্ব। মঙলবাৰে চৰাইদেউ জিলা মাহমৰাত এখন জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাহমৰা গৰৈমাৰীত অনুষ্ঠিত সভাত মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰা হয়। মাহমৰা সমষ্টিৰ ২৫,৫৫১গৰাকী মহিলাক ১০,০০০ টকাৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাহমৰাত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণৰ পূৰ্বে সভাস্থলীত স্থানীয় ৰাইজে আয়োজন কৰা টাই আহোমৰ পৰম্পৰাগত পূজাত অংশ লয়। মুখ্যমন্ত্ৰীয়ে গৰৈমাৰীত উপস্থিত হৈ পাটখাকু পিঠাগুটি পথৰ শুভ উদ্বোধন কৰাৰ লগতে দিচাং নদীৰ খহনীয়া প্ৰতিৰোধৰ প্ৰকল্প, কাকতিবাৰী হৈ সোণাৰী মৰাণ সংযোগী পথৰ শিলান্যাসৰ লগতে মাহমৰা সমষ্টিত ১৮৪ কোটি টকাৰ অন্যান্য প্ৰকল্পৰো শিলান্যাস কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই জনসভাত উদ্যমী মহিলাসকলক ব্যক্তিগতকৈ বৰ্তমান প্ৰথম পৰ্যায়ত ১০,০০০ টকা প্ৰদান কৰাৰ পাছত পৰৱৰ্তী সময়ত ২৫,০০০ আৰু তাৰ পিছত ৫০,০০০ টকা উদ্যমিতাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন, মন্ত্ৰী বিমল বৰা, সোণাৰী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ লগতে আন কেইবাজনো শীৰ্ষ বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।